এই আমাৰ অভয়াপুৰী বৰিগাঁও আৰু আমি বৰিগাঁৱৰ মহিলাসকলে লগ লাগি আমি ৰাতিপুৱাৰে পৰা আমি প্ৰস্তুতি চলাই আছোঁ। আমাৰ যি বাপতিকলীয়া আমাৰ বাপতিকলীয়া যি আমাৰ কঙালী বিহু, এই কঙালী বিহুৰ কাৰণে আমি প্ৰত্যেক মহিলাসকলে আমি ইয়াত একগোট হৈছোঁ আৰু আমাৰ এই পৰম্পৰা যাতে আমাৰ সদায় জীয়াই থাকে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি ৰাতিপুৱাৰে পৰা আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আমি তুলসী গছ ৰুইছোঁ, চোতালখন মুচিছোঁ আৰু এতিয়া আমি প্ৰত্যেক মহিলাই লগ লাগি ইয়াত এনেদৰে খোলপাবিলাক ওলাই আমি ইয়াতে চাকি প্ৰস্তুত কৰিছোঁ আৰু এই চাকি আমি প্ৰত্যেকৰে ঘৰে ঘৰে লগাম আৰু লগতে আমাৰ আমাৰ প্ৰত্যেকৰে খেতিত গৈ আমি যাতে আমাৰ কৃষকসকলৰ আমাৰ কষ্ট সাৰ্থক লাগে তাৰ কাৰণে আমি এই চাকি জ্বলাই আমি লক্ষ্মীমাক আমি আদৰি আনিম আৰু লগতে আমি যাতে আমাৰ খেতি পথাৰত যাতে আমাৰ খেতিডৰা ভালদৰে থাকে, যাতে ভালদৰে হয় আৰু যাতে আমাৰ খেতিত কোনো ধৰণৰ পোক পতংগই অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি লক্ষ্মীমাৰ ওচৰত চাকি জ্বলাই প্ৰাৰ্থনা জনাম। এই আমাৰ অভয়াপুৰী বৰিগাঁও আৰু আমি বৰিগাঁৱৰ মহিলাসকলে লগ লাগি আমি ৰাতিপুৱাৰে পৰা আমি প্ৰস্তুতি চলাই আছোঁ। আমাৰ যি বাপতিকলীয়া আমাৰ বাপতিকলীয়া যি আমাৰ কঙালী বিহু, এই কঙালী বিহুৰ কাৰণে আমি প্ৰত্যেক মহিলাসকলে আমি ইয়াত একগোট হৈছোঁ আৰু আমাৰ এই পৰম্পৰা যাতে আমাৰ সদায় জীয়াই থাকে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি ৰাতিপুৱাৰে পৰা আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আমি তুলসী গছ ৰুইছোঁ, চোতালখন মুচিছোঁ আৰু এতিয়া আমি প্ৰত্যেক মহিলাই লগ লাগি ইয়াত এনেদৰে খোলপাবিলাক ওলাই আমি ইয়াতে চাকি প্ৰস্তুত কৰিছোঁ আৰু এই চাকি আমি প্ৰত্যেকৰে ঘৰে ঘৰে লগাম আৰু লগতে আমাৰ আমাৰ প্ৰত্যেকৰে খেতিত গৈ আমি যাতে আমাৰ কৃষকসকলৰ আমাৰ কষ্ট সাৰ্থক লাগে তাৰ কাৰণে আমি এই চাকি জ্বলাই আমি লক্ষ্মীমাক আমি আদৰি আনিম আৰু লগতে আমি যাতে আমাৰ খেতি পথাৰত যাতে আমাৰ খেতিডৰা ভালদৰে থাকে, যাতে ভালদৰে হয় আৰু যাতে আমাৰ খেতিত কোনো ধৰণৰ পোক পতংগই অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি লক্ষ্মীমাৰ ওচৰত চাকি জ্বলাই প্ৰাৰ্থনা জনাম। এই আমাৰ অভয়াপুৰী বৰিগাঁও আৰু আমি বৰিগাঁৱৰ মহিলাসকলে লগ লাগি আমি ৰাতিপুৱাৰে পৰা আমি প্ৰস্তুতি চলাই আছোঁ। আমাৰ যি বাপতিকলীয়া আমাৰ বাপতিকলীয়া যি আমাৰ কঙালী বিহু, এই কঙালী বিহুৰ কাৰণে আমি প্ৰত্যেক মহিলাসকলে আমি ইয়াত একগোট হৈছোঁ আৰু আমাৰ এই পৰম্পৰা যাতে আমাৰ সদায় জীয়াই থাকে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি ৰাতিপুৱাৰে পৰা আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আমি তুলসী গছ ৰুইছোঁ, চোতালখন মুচিছোঁ আৰু এতিয়া আমি প্ৰত্যেক মহিলাই লগ লাগি ইয়াত এনেদৰে খোলপাবিলাক ওলাই আমি ইয়াতে চাকি প্ৰস্তুত কৰিছোঁ আৰু এই চাকি আমি প্ৰত্যেকৰে ঘৰে ঘৰে লগাম আৰু লগতে আমাৰ আমাৰ প্ৰত্যেকৰে খেতিত গৈ আমি যাতে আমাৰ কৃষকসকলৰ আমাৰ কষ্ট সাৰ্থক লাগে তাৰ কাৰণে আমি এই চাকি জ্বলাই আমি লক্ষ্মীমাক আমি আদৰি আনিম আৰু লগতে আমি যাতে আমাৰ খেতি পথাৰত যাতে আমাৰ খেতিডৰা ভালদৰে থাকে, যাতে ভালদৰে হয় আৰু যাতে আমাৰ খেতিত কোনো ধৰণৰ পোক পতংগই অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি লক্ষ্মীমাৰ ওচৰত চাকি জ্বলাই প্ৰাৰ্থনা জনাম।